নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিব লৈছো আজিৰ এই মুহূৰ্তৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ শিৱসাগৰলৈ আহিলে মন্ত্ৰী বিধায়কে গাড়ীৰ সাইৰেন বজাই নাহিব শিৱসাগৰত কোনো ফেষ্টিভেল পতা নাই ইয়াত বানপানী হৈছে মন্ত্ৰী বিধায়কৰ গাড়ীৰ সাইৰেন শুনিবলৈ শিৱসাগৰৰ মানুহৰ আৰু মন নাই 103 জন চৰকাৰী পক্ষৰ বিধায়কে প্ৰত্যেককে দুখনকৈ গাঁৱৰ দায়িত্ব লওক বিধানসভাৰ নিৰ্বাচনত তথ্য দাখিল কৰা অনুসৰি প্ৰত্যেকজন বিজেপি বিধায়কে কোটিপতি কি কৰিব ইমানবোৰ টকা পইচা শিৱসাগৰৰ জনগণক দি যাওক নহলে শিৱসাগৰৰ পৰা এখনো কয়লা গাড়ী যাবলৈ নিদিম এইদৰে ডাঙৰ মন্তব্য কৰিছে বিলাসিত সেনাৰ নেতা শৃংখল চলিহাই দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ 4 জিলাৰ বানাক্ৰান্ত জনতাৰ ঋণক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ শিক্ষা বাহনৰ ঋণ থকা সকলে পাব 6 মাহ ঋণ ৰেহাইৰ সুবিধা গৃহ শিক্ষা বাহনৰ ঋণৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা হৈছে কৃষি আত্মসহায়ক গোট পশুপালন ফাৰ্মৰ ঋণ থকা বানাক্ৰান্তই পাব ঋণ ৰেহাই কৃষি এছএইচজিৰ ক্ষেত্ৰত ঋণ ঘূৰাই দিয়াৰ ম্যাদ 1 পৰা 2 বছৰলৈ বৃদ্ধি কৰা হৈছে লঘু ক্ষুদ্ৰ উদ্যোগ থকা বানাক্ৰান্ত সকলে পাব 6 মাহৰ সকাহ ঋণ ঘূৰাই দিয়াৰ ম্যাদ 3 পৰা 7 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে ঋণ লৈ সৰু দোকান দিয়া সকলেও পাব এই সুবিধা বন্ধকবিহীন 10,000 টকা অতিৰিক্তভাৱে ঋণ দিব বেংকে বানত ক্ষতি নোপোৱা সকলে নাপাব ঋণ ৰেহাইৰ সুবিধা মিছা মাতিলে নন পাৰফৰ্মিং এছেট ঘোষণা কৰা হ'ব সেই একাউণ্টৰ গৰাকীক এই পৰ্যন্ত এনপিএ নোহোৱা একাউণ্টৰ গৰাকীয়ে পাব সুবিধা সমান্তৰালকৈ ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট গৰাকীয়েহে পাব এই সুবিধা এইদৰে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ভয়াৱহ বানে আকৌ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে উজনি অসমত নিপকুৱে খুলি দিলে 3খনকৈ ৱাটাৰ গেট নিপকুৱে 2, 3 আৰু 4 নম্বৰ গেটে এৰিছে পানী যিকোনো মুহূৰ্ততে উজনি অসমত সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খন গেট খুলি দিলে নিপকুৱে প্ৰতি ছেকেণ্ডত 94,000 লিটাৰকৈ পানী এৰিছে নিপকুৱে সাৱধান হৈ থাকক উজনিৰ জনতা যিকোনো মুহূৰ্তত ভয়াৱহ বানে আকৌ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে উজনি অসমত দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ মোৰ 1000 কোটি টকা হলে মই বন্যাৰ্তক সকলোবোৰ দি দিলোহেঁতেন পুনৰ এবাৰ শুকাই কান্দি উঠিল মৌলানা বদৰুদ্দিন আজমল টকা আজি আছে কালি নাই কিন্তু মৰম আশীৰ্বাদ আজীৱন থাকিব মানুহবোৰক দেখি মই নিজেই অসহায় অকলশৰীয়া হৈ পৰিছো কেনেকুৱা এটা বেয়া অৱস্থা হৈছে মানুহবোৰৰ গতিকে সকলোৱে বন্যাৰ্তক সহায় কৰিবলৈ আহক এনেকুৱা বানপানী মই জীৱনত দেখা পোৱা নাছিল মানুহবোৰক দেখি মই থাকিব পৰা নাই কষ্ট হৈছে মই মানুহবোৰৰ কথা ভাবি ৰাতি শুবলৈ পৰা নাই এনেদৰে পুনৰ আৱেগিক হৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনিৰ প্ৰলয়ংকাৰী বানৰ প্ৰকৃত তথ্য উদঙালে দেৱব্ৰত শইকীয়াই ছেটেলাইট ছবি দেখুৱাই পোহৰলৈ আনিলে ভয়ংকৰ তথ্য হিলবালি কয়লা মাফিয়াই ধ্বংস কৰিছিল পাহাৰ 2010 পৰা 2024 চনৰ ছেটেলাইট ছবিৰ মাজত বৃহৎ পাৰ্থক্য 2019 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো খনন ৰোধ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে দেৱব্ৰত শইকীয়াই 2019 চনতে দেৱব্ৰত শইকীয়াই তৰিছিল জনস্বাৰ্থ জড়িত আবেদন খননৰ বাবে দিশৈ গতিপথ সলোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়া ক'ত আছে অসমৰ সংকটৰ সময়ত ক'ত গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভয়ংকৰ দুৰ্যোগৰ সময়ত অসমক কিয় একাষৰীয়া কৰা হৈছে বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি কিয় আজিলৈকে পূৰণ নহল উজনি অসমৰ বানপানীৰ কাৰণ হৈছে নাগালেণ্ড কয়লা আৰু শিল খননৰ বাবে এই ভয়াৱহ দুৰ্যোগ নামি আহিছে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা বুলি মিছা মাতিছে আকৌ এবাৰ যদি জলপ্ৰলয় হয় শিৱসাগৰ চৰাইদেউৰ সকলো শেষ হৈ যাব বান বিধ্বস্ত লোকক 2 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়ক ৰাজ্য চৰকাৰে দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বদৰুদ্দিন আজমলৰ 2 কোটিত অসমীয়া জাতি সত্তা বিক্ৰী নকৰিব বদৰুদ্দিন আজমলৰ সহায় ভয়াৱহ ভৱিষ্যতৰ ইংগিত এইদৰে অসমবাসীলৈ আহ্বান জনাইছে হিন্দু সুৰক্ষা সেনাই হাজাৰ হাজাৰ কোটি টকাৰ মালিক হৈছে বদৰুদ্দিন আজমলৰ বাবে 2 কোটি টকা অতি সৰু পৰিমাণ বদৰুদ্দিন আজমলৰ 2 কোটি টকাৰ চিকমিকনিত আপোনালোকে ভুল নাযাব বদৰুদ্দিন আজমলৰ সহায় ললে হিন্দু নাথাকিব এই ডাঙৰ মন্তব্য কৰিছে হিন্দু সুৰক্ষা সেনাই বদৰুদ্দিন আজমলৰ সহায় ললে খিলঞ্জীয়া বিপদত পৰিব আজমলৰ সহায় ললে কাশ্মীৰী পণ্ডিতৰ নিচিনা অৱস্থা হ'ব কাশ্মীৰী পণ্ডিতৰ নিচিনা দিহিঙে দিপাঙে ঘূৰি ফুৰিব লাগিব আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক লোভিয়া অদূৰদৰ্শী বুলি মনত ৰাখিব ভৱিষ্যত প্ৰজন্মই আমাক দুৰ্বল জনসমষ্টি হিচাপে মনত ৰাখিব এই অদ্ভুত মন্তব্য কৰিছে হিন্দু সুৰক্ষা সেনাৰ নেতৃত্বই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ হ'ব নেকি ভয়াৱহ বান পৰিস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে কেইবাখনো জিলাত হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা সতৰ্কবাণী অনুসৰি অহা কেইঘণ্টামানৰ ভিতৰত অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া ধেমাজি লখিমপুৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যক অপ্ৰয়োজনীয় যাতায়াত পৰিহাৰ কৰিবলৈ নদী নৈৰ পাৰ আৰু ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে বিশেষকৈ পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলক অতি সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কিয়নো ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ বান আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে ইফালে জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগকো সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দলসমূহ সাজু কৰি ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অসমলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহসতে মই সকলো কাম কৰি আছো প্ৰধানমন্ত্ৰীৰ পৰা অফুৰন্ত সহায় পাই আছো প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলে মই একো কৰিব নোৱাৰিলোহেঁতেন মোক নিৰন্তৰ কাম কৰিবলৈ পথ দেখুৱাই আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ সৈতে সঘনাই যোগাযোগত আছে প্ৰতিটো মুহূৰ্ততে প্ৰধানমন্ত্ৰী মোদীয়ে আমাক ছাপোৰ্ট কৰি আছে প্ৰধানমন্ত্ৰী আহিলে জিলা প্ৰশাসন 3 দিন আগৰ পৰা ব্যস্ত হ'ব লাগিব জিলা প্ৰশাসনে মানুহক সহায় কৰিব নে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ব্যস্ত হৈ থাকিব তেওঁ কেতিয়া আহিব তেওঁ নিজেই সিদ্ধান্ত ল'ব প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস ৰাখক অসমক কেতিয়াও অকলশৰীয়া নকৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ 100টা পৰিয়ালৰ বাবে 100টা ঘৰ নিৰ্মাণ কৰা হ'ব বন্যাতক সকাহ দিবলৈ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বৃহৎ পৰিকল্পনা সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে কণ্ঠশিল্পী দীপলিনা ডেকাই আমি 100টা ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছো বন্যাতক এতিয়া আটাইতকৈ বেছি প্ৰয়োজন এখন ঘৰ এই পৰিকল্পনা আমি অকলে কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰো আমাক লাগিব ৰাইজৰ সহায় সহযোগিতা আমি ইতিমধ্যে 6টা ঘৰ নিৰ্মাণ কৰিব পৰাকৈ সাজু আছো এতিয়াও বাকী 94টা ঘৰ গতিকে সকলো ৰাইজে আমাক সহায় কৰক বন্যাতৰ বাবে ঘৰ ক'ত কেনেকৈ নিৰ্মাণ কৰিম সকলো দেখুৱাম সামাজিক মাধ্যমত সকলো আমি শ্বেয়াৰ কৰি থাকিম আমি বন্যাতৰ হেৰুৱাখিনি ঘূৰাই দিব নোৱাৰো কিন্তু আমি তেওঁলোকক এখন ঘৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰি দিব পাৰো এনেধৰণে সামাজিক মাধ্যমযোগে মন্তব্য কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনি দল সংগঠনে অসমলৈ আহিব নিদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অসমত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিলেই দেখুওৱা হ'ব কলা পতাকা অসমৰ বিজেপিৰ সাংসদক লৈ তীব্ৰ মন্তব্য উজনি নেতা চিতু বৰুৱাৰ বিজেপিৰ দৰে প্ৰধানক প্ৰবঞ্চ বিশ্বাসঘাতক দল ভাৰতত দেখা নাই চলাহী কথাৰে ভোট লৈ অসমৰ সম্পদ লুটাত ব্যস্ত বিজেপি চৰকাৰ অসমলৈ আহিবলৈ কিয় সময় নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু কিমান মানুহৰ মৃত্যু হলে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী এফৰ আছাম নহয় এফৰ এলন বুলি মন্তব্য কৰিছে শৃংখল চলিহাই অসমৰ সকলো সম্পদ কেন্দ্ৰৰ কিন্তু অসমৰ সমস্যা কেন্দ্ৰ নহয় নেকি প্ৰধানমন্ত্ৰী মোদীৰ ভেলকিবাজি বুজি পালে অসমে গতিকে প্ৰত্যুত্তৰ বাবে সাজু থাকক এইদৰে শৃংখল চলিহা আৰু চিতু বৰুৱাই কঠোৰ সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক